Hey guys, দুজন সৰুৰে পৰা ক্লোজ ফ্ৰেণ্ডছ আছিলে, এজন ৰোহিত আৰু আনজন অংকুৰ। আজি ৰোহিতৰ লগত প্ৰায় 1.5 লাখ টকা আছে, আনহাতে অংকুৰৰ লগত 1 টকাও নাই। কিন্তু কিয়? বলক ভিডিওটো আৰম্ভ কৰোঁ। Hey guys, দুজন সৰুৰে পৰা বহুত ক্লোজ ফ্ৰেণ্ডছ আছিলে, এজন ৰোহিত আৰু আনজন অংকুৰ। দুয়ো সৰুৰে পৰা একেখন স্কুলতে পঢ়া, একেখন স্কুলৰে পৰা হাই স্কুল পাছ কৰিলে, তাৰ পিছত একেখন স্কুলৰে পৰা এইচএছ পাছ কৰিলে আৰু পিছলৈ গৈ একেখন কলেজতে পঢ়িলে। যোৱা মাহতে ৰোহিত আৰু অংকুৰে দুয়ো গ্ৰেজুৱেশ্যনৰ ফাইনেল এক্সাম দিলেহি আৰু দুয়ো এতিয়া এনে ঘৰতে আছে। এনেতে অংকুৰে ৰোহিতক সুধিলে, ভাই কি কৰিম বুলি ভাবিছ? এতিয়াতো পঢ়াও শেষ হ'ল আৰু ঘৰতোচোন এতিয়া কামৰ কথা কোৱা আৰম্ভ কৰিছে। অংকুৰৰ প্ৰশ্নৰ উত্তৰত ৰোহিতে ক'লে, ভাই তইচোন জানই মোৰ এই চৰকাৰী চাকৰিত ইমান এটা ধ্যান নাই, পাৰিলে মই কিবা এটা বিজনেছে কৰিম। ভাল আইডিয়া এটা নোপোৱালৈকে মই এতিয়ালৈ ঘৰত এনেই আছোঁ। তাৰে উত্তৰত অংকুৰে আকৌ ক'লে, বিজনেছ? তই আকৌ বিজনেছ কৰিম বুলিয়ে ক। বিজনেছ কৰিবলৈ হ'লে আৰু লোন ল'ব লাগিব। ভাই মইতো নোৱাৰিম, এই লোন চোন ভেজালত মই কৰিব নোৱাৰোঁ দেই। অংকুৰৰ উত্তৰত ৰোহিতে ক'লে, ঐ পাগল, লোন ল'ম বুলি কোনে ক'লে? অংকুৰে পুনৰ ঘপককৈ মাজতে মাত লগালে, লোন নলোৱাকৈ পইচা ক'ত পাবি? বিজনেছ কৰিবলৈ হ'লেতো পইচা লাগিব। তোৰ দেউতাৰে জমা পইচা আছেতো। ৰোহিতে ক'লে, নাই ভাই, তইচোন জানই আমাৰ ঘৰৰ অৱস্থা একেবাৰে ভাল নহয়, আৰু দেউতাৰ পইচা আছে যদিও মই দেউতাৰ পৰাই পইচা নলওঁ নহয় বিজনেছ কৰিবলৈ। অংকুৰে পুনৰ ঘপককৈ মাত লগালে, তেনেহ'লে পইচা ক'ত পাবি? পইচা তোক দিব কোনে বিজনেছ কৰিবলৈ? ৰোহিতে ক'লে, মোৰ পইচা আকৌ, মোৰ ইনভেষ্টিঙৰ পইচাখিনি। অংকুৰে পুনৰ মাত লগালে, তোৰ পইচা? তাকো ইনভেষ্টিঙৰ পইচা? কি ইনভেষ্টিঙৰ পইচা? তাৰপিছত ৰোহিতে পুনৰ ক'বলৈ আৰম্ভ কৰিলে, ঐ অংকুৰ, তোক যে মই কৈছিলোঁ মই ক্লাছ 9ত থকাতে ইনভেষ্টিং ষ্টাৰ্ট কৰিছোঁ, তোক তেতিয়া কোৱাতে তই একো গুৰুত্ব নিদিলি। তাৰপিছত মেট্ৰিক পাছ কৰাৰ পিছত কলেজত আহোঁতেও তোক মই ইনভেষ্টিঙৰ কথা ক'লোঁ, কিন্তু তই মোৰ কথা কোনোদিন নুশুনিলি, আৰু মই যেতিয়া সেইবিলাক কথা কওঁ তই মোৰ পৰা আঁতৰি গৈছিলি, আৰু তই যেতিয়াই পইচা পাওঁ পাৰ্টি কৰি উৰাই দিছিলি। অংকুৰে এতিয়া অলপ দুখ মনেৰে ক'বলৈ ধৰিলে, মই তেতিয়া গুৰুত্ব নিদিলোঁ ভাই, মই বুজিয়ে পোৱা নাছিলোঁ। এতিয়া অলপ ভালকৈ বুজাই দিছোন কি ইনভেষ্টিং, আৰু তোৰ লগত বৰ্তমান কিমান পইচা আছে? ৰোহিতে ক'বলৈ আৰম্ভ কৰিলে, তোৰ মনত আছেনে ভাই, যেতিয়া আমি ক্লাছ 8ত আছিলোঁ, আমাক স্কুলৰ পৰা গ্ৰন্থমেলালৈ লৈ গৈছিল আৰু তাত মই এখন বুক কিনিছিলোঁ, ৰিচ ডেড পুৰ ডেড। সেইখন বুক মই তোকো পঢ়িবলৈ দিছিলোঁ। অংকুৰে ঘপককৈ মাত লগালে, মনত পৰিছে, তই মোক পঢ়িবলৈ দিছিলি। ৰোহিতে পুনৰ ক'বলৈ আৰম্ভ কৰিলে, সেই ৰিচ ডেড পুৰ ডেড বুকখনৰ পৰাই মোৰ জীৱনত প্ৰথমবাৰৰ পৰা ইনভেষ্টিঙৰ কথা শিকিছিলোঁ, আৰু পইচাৰ মূল্য কি সেই বুকখনৰ পৰাই বুজি পাইছিলোঁ। তাৰপিছত মই আন বুক পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ। সেই বুকবিলাকত মিউচুৱেল ফাণ্ডৰ কথা পঢ়িলোঁ, আৰু তাৰ পিছতে মই ইনভেষ্টিঙৰ প্ৰতি বেছি ইণ্টাৰেষ্টিং হৈ পৰিলোঁ। এই ক্ষেত্ৰত মোক সহায় কৰিছিল আমাৰ কাষতে থকা ভাৰতীয় হৰেণ খুৰা। হৰেণ খুৰা এজন বেংকৰ মেনেজাৰ আছিল, আৰু তেওঁৰ ফাইনেন্সিয়েল দিশত যথেষ্ট অভিজ্ঞতা আৰু নলেজ আছিল, আৰু তেওঁৱে মোক এইবিলাকৰ প্ৰতি বেছি আগ্ৰহী কৰি তুলিছিল আৰু মিউচুৱেল ফাণ্ডৰ কথাও ভালদৰে বুজাই দিছিল। হৰেণ খুৰাই মোক ইনভেষ্টিঙৰ প্ৰথম খোজ দিয়াত সহায় কৰিছিল, লাইক ডিমেট একাউণ্ট অপেন কৰা, মিউচুৱেল ফাণ্ড কি হয়, তাৰ কিমানবিলাক টাইপছ আছে, তাৰ লগত জড়িত মাৰ্কেট ৰিস্ক এটচেট্ৰা। মই মোৰ ফাৰ্ষ্ট ইনভেষ্টিংটো কৰিছিলোঁ মিউচুৱেল ফাণ্ডত যেতিয়া মই ক্লাছ 9ত আছিলোঁ, জানুৱাৰী মাহতে, মাত্ৰ 500 টকাৰে, আৰু তাৰপিছত গৈ 500 টকাৰ পৰা কেতিয়াবা 1000 টকা, আৰু সময় লাগি পইচা বেছি থাকিলে 2-3 হাজাৰলৈকে ইনভেষ্টিং কৰা ষ্টাৰ্ট কৰি দিছিলোঁ, আৰু মই প্ৰতি বছৰে অন এভাৰেজ 15% ৰিটাৰ্ণ পাই আহিছোঁ। মোৰ মিউচুৱেল ফাণ্ডত এতিয়া অলমষ্ট 1.5 লাখ টকা আছে, আৰু কলেজত অহাৰ পৰা মই ষ্টকতো ইনভেষ্ট কৰা আৰম্ভ কৰিলোঁ, আৰু বৰ্তমান ষ্টকতো মোৰ 1 লাখ টকামান ইনভেষ্টিং কৰা আছে। অৱশেষত অংকুৰে ক'লে, হয় ভাই, মই তেতিয়াতে যদি ইনভেষ্টিঙৰ কথা জানিলোঁ হয়, আজি মোৰ লগতো তোৰ নিচিনা পইচা থাকিলে হয়, কিন্তু যি হ'ল হৈ গ'ল, এতিয়াৰ পৰা আৰু মই ইনভেষ্টিং কৰিম। Hey guys, this is Pranjal and I am welcoming all of you to my YouTube channel Pranjal the Learner. Now what we will learn from the story. Number 1,
Start investing in early. মই মোৰ যেতিয়া ফ্ৰেণ্ডছ বিলাকক কওঁ যে তোমালোকে ইনভেষ্টিং কৰা ষ্টাৰ্ট কৰা তেওঁলোকে গুৰুত্ব নিদিয়ে আৰু এই মিউচুৱেল ফাণ্ড বা ইনভেষ্টিঙৰ আন উপায় তেওঁলোকে ভালদৰে বুজিয়ে নাপায় আৰু এইবিলাক ফ্ৰড বা স্কেম বুলি ভাবে নাও ফাৰ্ষ্ট থিং ইনভেষ্টিং কোনো ফ্ৰড নহয় সেকেন্ড থিং ভাই তই ইনভেষ্টিং যদি বুজি নাপাও বা তই যদি অনলাইন ইনভেষ্টিঙৰ বিশ্বাস নকৰ প্লেটফৰ্ম বিলাকত তোৰ বিশ্বাস নাই তেনেহলে তই বেংকত যাই ইনভেষ্টিঙৰটো এনেকুৱা নহয় যে এটাই উপায় আছে বহুতো ধৰণৰ ইনভেষ্টিঙৰ উপায় আছে ৰেকাৰিং ডিপোজিট ইমান ধুনীয়া এটা ইনভেষ্টিঙৰ উপায় বা তোৰ মিউচুৱেল ফাণ্ড যদি অনলাইন খুলিবলৈ সাহস নাই বেংকত যাই ফেলে মিউচুৱেল ফাণ্ড খুল এইটো নাম্বাৰ 2 ইনভেষ্টিং ডু নট ৰিকুৱায়াৰ্ছ বিগ এমাউণ্ট মই যেতিয়াই কাৰোবাক ইনভেষ্টিঙৰ কথা কওঁ তেওঁলোকে কয় আমিনো কেনেকৈ ইনভেষ্টিং কৰিম আমাৰ লগতনো কেতিয়াবা 500 টকা বৰ বেছিটো 1000 টকা থাকে কিন্তু 500,000 টকাৰে কি ইনভেষ্টিং কৰিম ফাৰ্ষ্ট থিং ইনভেষ্টিং কৰিবলৈ বহুত টকা নালাগে মাত্ৰ 10 টকাৰ পৰাও শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিব পাৰি বা 100 টকাৰ পৰাও মিউচুৱেল ফাণ্ডত ইনভেষ্টিং ষ্টাৰ্ট কৰিব পাৰি সেকেন্ড থিং বহুত পইচা হলে ইনভেষ্টিং কৰিম নহয় স্মল এমাউণ্টে ইনভেষ্ট কৰ যেটো এদিন ডাঙৰ এমাউণ্ট হ'ব এতিয়া হয়তো বহুতে ক'ব ভাই তইনো ইমান দাদাগিৰি কৰি কৈছ তইনো কি কৰিলি ইনভেষ্টিং কৰিম তোৰ কিমান পইচা আছে হয় মোৰ পইচা নাই মই এইখিনি কথা আগতে নাজানিলো সেইকাৰণে মোৰ আজি পইচা নাই সেইকাৰণে মই এইটো ভিডিওটো বনাইছো যাতে তোমালোকৰ ঘৰত থকা সৰু সৰু বাচ্চাই হওক বা যিয়ে হওক এইটো ভিডিও তেওঁলোকক দেখুৱাও যাতে তেওঁলোকে ইনভেষ্টিঙৰ কথা জানিব পাৰে শিকিব পাৰে আৰু ইন ফিউচাৰত যাতে এটা বেটাৰ ফিউচাৰ তেওঁলোকে পাব পাৰে যিবিলাক ভুল আজি মই কৰিলো বা মোৰ নিচিনা মোৰ লগত সমন্বয় কৰিলে সেই ভুলবিলাক যাতে সৰু সৰু বাচ্চাবিলাকে নকৰে তাৰ বাবে এই ভিডিওটো মই বনাইছো তেওঁলোকক এইটো ভিডিও দেখাও যাতে তেওঁলোকে শিকিব পাৰে ইনভেষ্টিং কি ইনভেষ্টিং কেনেকৈ কাম কৰে আৰু ভৱিষ্যতত বিপদত ইনভেষ্টিং কেনেকৈ মানুহক ৰক্ষা কৰিব পাৰে তো গাইস এইটোৱে আজি মোৰ ফাৰ্ষ্ট ইনভেষ্টিংৰ ওপৰত ভিডিও আছিল ইনভেষ্টিং নহয় অৰ্থাৎ ফাইনান্সিয়েল লিটাৰেচিৰ ওপৰত ভিডিও আছিল কেনেকুৱা হৈছে নাজানো আশা কৰো আপোনালোকে ভাল পাব আৰু যদি কিবা ভুল হৈছে আপোনালোকে কমেন্ট কৰি জনাব কিবা কিউৰি থাকিলেও কমেন্ট কৰিব পাৰে See you in the next video. Until then, keep saving, keep investing.